নমস্কাৰ সকলো বন্ধু বান্ধৱীলৈ প্ৰীতি সম্ভাষণ জনাইছোঁ। মই আজি এয়া দেখুৱাইছোঁ নহয়, কি দেখুৱাইছোঁ দেখিছেনে? মাংস লৰাই থকা দেখুৱাইছোঁ। তাৰপিছত আৰু বাকী অন্যান্য ব্যঞ্জনসমূহ দেখুৱাম। কিয় দেখুৱাইছোঁ সেইখিনি কথা কৈ আছোঁ, ৰ'ব অকণমান ধৈৰ্য ধৰক। এইখিনি চয়াবিন, এইখিনি ৰঙালাও, এইখিনি দেখুৱাইছোঁ। মই উদ্দেশ্যটো কৈ আছোঁ, ৰ'ব। আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মীৰা বাইদেৱে জুলাই মাহত অৱসৰ গ্ৰহণ কৰিব। সেয়েহে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মীৰা বাইদেৱে ভাবিলে বিদ্যালয়ৰ শিক্ষক সমাজ আৰু 5ৰ পৰা আপ টু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী ক্লাছলৈকে সকলো সামৰি বাইদেৱে এটা বৰভোজৰ আয়োজন কৰিলে। আমি বৰভোজ বুলি কৈছোঁ কাৰণ আমি ইমান যোগ্যতা আমাৰ নাই, আমি ইমান ডাঙৰকৈ খুৱাব নোৱাৰোঁ। বাইদেৱে তেনেকৈ ভোজ এটা আয়োজন কৰিছে। চাওকচোন, বাইদেৱে অবিনাশে ভোজটো ৰাতিপুৱাই আহিল। অবিনাশে ৰাতিপুৱাই আহি ভোজটোত লাগি ভাগি দিছেহি। তাৰপিছতে তেওঁৰ সহযোগী অন্যান্য ৰান্ধনীসকলো আছে। অবিনাশে একদম মূল পাকৈত এই তাওমাৰিত ধৰি আছে, দেখিছে নহয়, লৰাই আছে। এইজনী মীৰা বাইদেৱে আকৌ তেওঁলোকক এডভাইচ দিছে, তেওঁৰ অনুভৱ কৈছে যে সকলোৱে ভালকৈ খাবলৈ পাব লাগিব, সকলোৱে ভালকৈ সন্তুষ্ট হ'ব লাগিব, সকলোৱে ভালকৈ চলি যাব লাগিব, এনেকুৱা ধৰণৰ কিছু কথা কৈছে। তেওঁ মনৰ অনুভৱখিনি ব্যক্ত কৰিছে যে গোটেই ভোজটো ভাল হ'ব লাগিব। আচলতে বিদ্যালয় এখনত এগৰাকী শিক্ষয়িত্ৰী ৰিটায়াৰ হোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত এনেকৈ ধৰণৰ মনৰ জোখাৰে, মনৰ অনুভৱেৰে সকলোকে এসাঁজ খুওৱাটো বৰ ডাঙৰ কথা নহয়নে? ইয়াৰ জৰিয়তে কেইটামান কথা প্ৰমাণিত হয়। বিদ্যালয়খনৰ প্ৰতি তেওঁ সদিচ্ছা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মৰম আৰু সবাতোতকৈ সকলোৰে মাজত ঐকান্তিকতাৰে কৰা সহযোগিতা, আন্তৰিকতাৰে কৰা সহযোগিতা। এনে সহযোগিতাই বিদ্যালয়ৰ পৰিৱেশবোৰ উন্নত কৰাত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকৰ মাজত যি সমন্বয়ৰ সেতু, যি তেওঁলোকৰ মাজৰ গেপ, এই গেপটো নাইকিয়া কৰে। মধ্যাহ্ন ভোজন স্কুলবিলাকত আছে, কিন্তু পৰীক্ষাৰ সময়ত বহু বিদ্যালয়ত মধ্যাহ্ন ভোজন নহয়। কিন্তু আমাৰ বাইদেৱে একদম ধুনীয়াকৈ আজি ভোজটোৰ আয়োজন কৰিলে। সকলো মাংস ভোজন, মাংস খোৱাই মাংস খাইছে, মাছ খাইছে, মাংস নোখোৱাই পনীৰ খাইছে, আৰু শিক্ষকসকলৰ বাবে দৈও আছিল অকণমান। যিসকলে মাছ মাংস নাখায়, ভাত নাখায়, তেওঁলোকৰ বাবে জলপানৰ ব্যৱস্থা আছিল। মই পৰিৱেশটো দেখুৱাইছোঁ। ছাত্ৰসকলে চাওকচোন কিমান হেঁপাহেৰে আহাৰ গ্ৰহণ কৰি আছে, ভাল লাগিছে। আৰু বাইদেৱে বুজ লৈ আছে। আপোনালোকক এইখিনিতে আৰু এটা কথা জনাওঁ যে আমাৰ বিদ্যালয়ত এনেকুৱা পৰিৱেশ সদায় সুলভ। আপোনালোকৰ বিদ্যালয়বোৰত আপুনি যদি বিদ্যালয়ত কাম কৰে, আপোনাৰ কৰ্মস্থলীত এনে পৰিৱেশ সুলভ হয়নে নহয়? এইবোৰ লোকেল দৈ, লগত বাইদেৱে মিঠাই লৈ আহিল। লোকেল দৈ বাতি দেখুৱাই দিছোঁ আপোনালোকক দেই। লোভ লগাইছোঁ আচলতে। আপোনালোকে খাবলৈ পাব নে নাপায় নাজানো। এইজন যে চাৰ্ট পিন্ধি আছে, হাফ চাৰ্ট পিন্ধি আছে, এইজন বাইদেউৰ ভিনদেউ। ছাইডতে এয়া বাইদেউৰ ভতিজা। বাকী সকল শিক্ষক। এইটো মই 6 চাৰ্ট দিয়াটো ময়ো খাইছোঁ আজি দেই। হাত দাঙি দিলোঁ, কাষত মোৰ দিগন্ত, সঞ্জীৱ গোস্বামী আৰু আমাৰ বিজয় ছাৰ। আমি আমাৰ ফাইলটো মানে এয়া অনু বাইদেউ ব্যস্ত। মীৰা বাইদেউ এইজনী, এয়া মীৰা বাইদেউ বোৱাৰীও আহিল, বোৱাৰীৰ মাকো আহিছে, ডলি, এয়া সকলোৱে পূৰা ব্যস্ত। আৰু আজি সকলোৱে ব্যস্ততাৰে আজি সুন্দৰভাৱে এই দিনটো পাৰ কৰিছে। বাইদেউ যি মনৰ কামনা, মনৰ বাসনা পূৰণ হওক। ৰমা আকৌ নিৰামিষ দেই, ৰমাই নিৰামিষ। এইটো ক্ষীৰোদ অকলশৰীয়া হ'ল। এইটো আমাৰ মহিবুৰৰ ফাইলটো দেখিছে নহয়? এইয়া সকলো প্ৰভাত দা সকলোৱে খাই আছে। শৰ্মা ছাৰো আহিল আজি। আমাৰ এনেকুৱা বিদ্যালয়ত এটা পৰম্পৰা আছে যে আমাৰ বিদ্যালয়ত যিসকলে অৱসৰ গ্ৰহণ কৰে, অৱসৰ গ্ৰহণ কৰাসকলক মনত পেলোৱা হয় এই বিশেষ দিনটোত। যদি তেওঁলোকৰ অসুবিধা একো নাথাকে, তেওঁলোকে এই বিশেষ দিনটোত অংশগ্ৰহণ কৰে।